1996 চনৰ 17 মে'ত আততায়ীৰ গুলীত চিৰদিনৰ বাবে শুই পৰিছিল নিৰ্ভীক হৎ সাংবাদিক পৰাগ কুমাৰ দাস। শুকুৰবাৰে পৰাগ হত্যাৰ 17 বছৰ সম্পূৰ্ণ হৈ 18 বছৰত ভৰি দিলে। দিন দুপৰতে হোৱা হত্যাকাণ্ডটোৰ হত্যাকাৰী আজিও নোলাল। হৎ সাহসী সামাজিক দায়বদ্ধতা থকা সাংবাদিকজনৰ মৃত্যুৱে জোকাৰি গৈছিল সমগ্ৰ অসম। প্ৰতিবাদ হৈছিল চাৰিওফালে, কিন্তু গান নলৰিল চৰকাৰৰ। ৰাইজৰ প্ৰতিবাদো ক্ষীণ হৈ আহিল। এতিয়া মাত্ৰ তেখেতৰ জন্ম মৃত্যুৰ দিনতহে মনত পেলোৱা হয় আপোচিন সাংবাদিকজনক। যথাৰীতি পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিত তেওঁৰ বহুজন গুণমুগ্ধই সুঁৱৰিলে সংগ্ৰামী সাংবাদিকজনক। ৰাজগড়ত অনুষ্ঠিত অনুষ্ঠানত বহুজনে শ্ৰদ্ধা জনালে প্ৰয়াত দাসক। আজিও প্ৰকৃত বিচাৰ নোপোৱা প্ৰয়াত দাসৰ বয়োবৃদ্ধা মাতৃয়ে পুত্ৰৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াত ক্ষোভ প্ৰকাশ কৰিলে। বৃদ্ধা মাতৃগৰাকীয়ে কয়, এইবাৰো পৰাগৰ স্মৃতি পাতিছে ইয়াতে, আৰু মোৰ এতিয়া বয়সত মই বেছি কথা ক'বলৈ সমৰ্থ নহয়। তথাপিতো তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ, আৰু তোমালোকেও যে মোক মাতি আনিলা আশা শুনিবলৈ মই সকলোৰে ওচৰত কৃতজ্ঞ। ধন্যবাদ। অনুষ্ঠানটোত অংশ লৈ সতীৰ্থ সাংবাদিক অজিত কুমাৰ ভূঞাই ক্ষোভ উজাৰিলে এনেদৰে। এই কথাটো এনেকুৱা হ'ল যে এখন আইনী যুদ্ধলৈ গুচি গ'ল, যিটো গোটেই কথাটো ন্যায়ালয়ৰ বিচাৰ বিবেচনাৰ ওপৰলৈ গুচি গ'ল। আমি এটা শেহতীয়াকৈ সকলোৱে জানে যে নিম্ন আদালতৰ এটা ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ হ'ল। উচ্চ ন্যায়ালয়েও সেইটোত আমি বিশেষ একো তেনেকুৱা ইতিবাচক একো নাপালোঁ। কিন্তু এই গোটেই কথাটোৱে প্ৰমাণ কৰে যে ৰাষ্ট্ৰৰ যেতিয়া এনেধৰণৰ হত্যাকাণ্ডত যেতিয়া ৰাষ্ট্ৰৰ হাত থাকে, তেতিয়া এই ধৰণৰ দোষীক শাস্তি দিয়াটো বৰ অসম্ভৱ হৈ পৰে। মই ভাবোঁ যে এই কথাটো ন্যায়ালয়ৰো কিছুমান অসুবিধা আছে, যে তথ্য নেপালে তেওঁলোকৰ কিছুমান ৰায় দিয়াত অসুবিধা আছে। গতিকে এই ঘটনাটো হোৱাৰ পিছতে পুলিচ, বিশেষকৈ আৰক্ষী বিভাগে বা CBI যি ধৰণে তদন্ত কৰি তথ্যবোৰ সংগ্ৰহ কৰিব লাগিছিল আৰু সেইবোৰ ন্যায়ালয়ত দাখিল কৰিব লাগিছিল, সেইটো নকৰাৰ কাৰণেহে কিন্তু আচলতে গোটেই মূল সমস্যাটো থাকি গ'ল। গতিকে আৰক্ষী আৰু CBI বা যিয়ে হওক তদন্তকাৰী সংস্থাবোৰে এইটো ষড়যন্ত্ৰমূলকভাৱে কামটো কৰিলে। সেইকাৰণে মই ক'ব খুজিছোঁ যে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত যেতিয়া এটা হত্যাকাণ্ড হয়, তেতিয়া ৰাষ্ট্ৰৰ বাকী অংগবিলাকৰ পৰা য'ৰ পৰা হ'লেও তাৰ ন্যায় বিচাৰ পোৱাটো বৰ সহজ নহয়। সুদীৰ্ঘ 17 বছৰে তদন্ত কৰি হত্যাকাৰী বিচাৰি উলিয়াব নোৱাৰাত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে ধিক্কাৰ দিয়ে চৰকাৰক তথা তদন্তকাৰী সন্থাক। তেওঁ কয়, পৰাগ দাসৰ মৃত্যুৰ আজি 18 বছৰ হ'ল। পৰাগ দাস আচলতে সমসাময়িক অসমৰ চিন্তাশীল তৰুণসকলৰ মাজত তেওঁ এক অনন্য ব্যক্তিত্বৰ অধিকাৰী আছিল। পৰাগ দাসৰ আদৰ্শ, পৰাগ দাসৰ নীতি ইত্যাদিবিলাকৰ প্ৰতি কাৰোবাৰ যদি বিতৰ্কও আছে, তৎসত্ত্বেও পৰাগ দাসৰ সততা, পৰাগ দাসৰ গতি, পৰাগ দাসৰ অসম প্ৰেম, পৰাগ দাসৰ অসমীয়া জাতিৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁৰ যি আত্মত্যাগী মনোভাৱ, তেওঁৰ দৰে এগৰাকী মেধাৱী যুৱকৰ জীৱনৰ আৰম্ভণিতে তেওঁ আচলতে সক্ৰিয় জীৱন আৰম্ভ কৰিছিলে। তাতেই তেওঁ যিটো প্ৰতিশ্ৰুতি দাঙি ধৰিছিল, সেই প্ৰতিশ্ৰুতিয়ে অসমীয়া জাতিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এটা বিশেষ ধৰণৰ অৱদান আগবঢ়ালেহেঁতেন বুলি আমি পৰাগৰ অনুগামী বা পৰাগৰ সহকৰ্মীসকলে অনুভৱ কৰিছিল। যথাযথভাৱে আচলতে যি ধৰণে হ'ব লাগিছিল সেইটো হোৱা নাই। পৰাগক অসমৰ বহুত মানুহে আকৌ পৰাগক ভুলো বুজে। আচলতে পৰাগক নিবিড়ভাৱে যিসকলে পাইছিল, পৰাগৰ আৰম্ভণি বা পৰাগৰ সহস্ৰ সংগ্ৰাম সম্পৰ্কে বা স্বাধীন অসম সম্পৰ্কে পৰাগৰ ধাৰণাৰ সম্পৰ্কত বিতৰ্ক থাকিব পাৰে, তেওঁৰ আদৰ্শৰ প্ৰতি কাৰোবাৰ অমত থাকিব পাৰে, কিন্তু পৰাগৰ যিটো উদ্দেশ্য আৰু লক্ষ্য আছিল, যি সৰলতা আছিল, যি দেশপ্ৰেম আছিল আৰু স্বদেশৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা আছিল আৰু জনগণৰ মুক্তিৰ হকে তেওঁৰ যি দৃঢ়তা আছিল, সেই দৃঢ়তাৰ ক্ষেত্ৰত মই ভাবোঁ তেওঁৰ উত্তৰসূৰীসকলে এটা উপযুক্ত ব্যৱস্থা ল'ব লাগিছিল। যথাযথভাৱে সেই ব্যৱস্থা আমি লৈছোঁ বুলি মই ক'ব নোৱাৰোঁ। মাছৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত ভিৰ কৰে বহুসংখ্যক পৰাগ কুমাৰ দাসৰ গুণমুগ্ধই। শ্ৰদ্ধা জনাই তেওঁৰ প্ৰতিমূৰ্তিত। এতিয়াও সকলোৱে আশা কৰে প্ৰয়াত দাসৰ হত্যাকাৰী চিনাক্ত হওক আৰু উপযুক্ত শাস্তি পাওক। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।